এয়া আমাৰ লগত কোন আছে এয়া হ'ল সুইটি মোৰ কাজিন নমস্কাৰ আৰু এয়া হ'ল মনালিসা নমস্কাৰ আজি মানে আমাৰ মাহীৰ ৰিং চেৰেমনি উপলক্ষে আমি কি কৰিম কবা আজি কি পিন্ধিম কি ড্ৰেছ পিন্ধিম আজি আমি স্পেচিয়েলি ৰাভা ড্ৰেছ পিন্ধিম ৰোফান প্লাছ পাজাৰ তাৰ লগতে আছে কোমৰৰ বান্দা ৰূপক আপোনালোকে ৰাভা ড্ৰেছ কেনেকৈ পিন্ধে আজি এই ভিডিঅ'টো দেখা পাব এয়া হ'ল অক্টোবৰৰ 1 তাৰিখ দিনাখন আমাৰ মহা আহি গ'লে এয়া এতিয়াতো মহা বুলিয়ে ক'ব পাৰি এই ব্লগটো কেতিয়াবাই দিম বুলি কৈ ফাইনেলি এতিয়াহে কি ক'ম আৰু এডিট কৰিবলৈ ইমান এলাহ লাগে যি কি নহওক এটা স্মৃতি হৈ থাকি যাওক বুলি ব্লগটো কৰিলোঁ যিহেতু এইটো আমাৰ লাষ্ট মাহি যিমান পাৰোঁ স্মৃতি গোটাবলৈ চেষ্টা কৰিছোঁ চ' এইখিনি এয়া আমাৰ কইনা সজাই পৰি একদম ৰেডি আমাক মেকআপ আৰ্টিষ্ট নালাগে আমাৰ ঘৰতে মেকআপ আৰ্টিষ্ট আছে চ' মেকআপটো কেনেকুৱা লাগিছে অলপমান ক'ব আৰু চ' সজাই পৰাই যিহেতু ৰেডি চ' আমাৰ এতিয়া ফটোশ্বুট ষ্টাৰ্ট হৈ গ'ল এই ব্লগৰ জৰিয়তে মাহীলৈ অশেষ শুভেচ্ছা জনালোঁ আৰু এই নতুন আৰম্ভণি সুখ শান্তি আৰু মৰমেৰে ভৰি থাকক চ' এয়া আমাৰ মাহী ভিডিঅ' কৰিবলৈ ইমান লাজ পায় মই কওঁতে কোনো ৰকম কৰিলোঁ দুটামান মোৰ আহি আছে কেতিয়া হ'ব মোৰ 2026 একেলগে ৰেডি হৈ থাকে এনেকৈ আমি ভলিবল দিম তেতিয়া দিম ভলিবল দিম হয় আপোনালোকে লগত জয় কৃষ্ণ পঢ়িব দিম এতিয়া নাতিয়া হৈ কিন্তু কইনাটোৱে আগত দিব লাইন হাতত ৰিং চেৰিমনি দুই হাতে ধৰ একো নহয় দে আমাৰ এই স্থানত উপস্থিত হোৱা মইজোঙা গাঁৱৰ আমাৰ প্ৰথম ক'বলৈ হ'লে আমাৰ এই মহাবলীয়া সম্বোধন কৰিছোঁ আমাৰ নতুন মহা আৰু আমাৰ মাহী যি ৰিং চেৰিমনি কৰিব আছিলে ইতিমধ্যে সমাপ্ত হ'ল আমি আজি সকলোৱে এটাই মাত্ৰ লক্ষ্য দৰা আৰু কইনাৰ ওপৰত মই কিন্তু লাজতে পিছত আছিলোঁ দৰা আৰু কইনাকটো সকলোৱে চিনি পায় তাৰপিছত পোনপ্ৰথমে চিনাকি পৰ্ব কৰি দিছোঁ আমাৰ পোনপ্ৰথমে আমাৰ এই চাইডৰ পৰাই কইনা পক্ষৰ পৰাই আমি পৰিচয়বিলাক দিম আপোনালোকে অলপ
পৰিচয় পৰ্বত মনোযোগ দিব তাৰপিছত দৰা পক্ষৰ ফালে যাম আমাৰ এয়া আটাকটো সকলোৱে চিনি পাইছে আটাক আৰু কইনাৰ দেউতা মানে আটা মোৰ আটা আৰু এয়া হৈছে আবু কইনাৰ মা আৰু মোৰ এই চিগতে মোৰটো কৈ লওঁ নহ'লে উলট পালট হৈ থাকিব মই হলো কইনাৰ ভাগিন ডাঙৰ ভাগিন তাৰপিছত আমি একফালৰ পৰা যাম আমাৰ কইনাৰ দাদা মোৰ মামা হয় মামা এবাৰ আমাৰ মোৰ ফালৰ মামা কইনাৰ দাদা ইয়াৰ পিছত আছে মোৰ মা এইজনী মা মা লাজ কৰিছে ইয়াৰ পিছত এয়া আমাৰ 2 নম্বৰ মামাকটো সকলোৱে চিনি পায় আপোনালোক দেখিয়ে থাকে সদায় ঠিক কইনাৰ বৌ এইজনী তাৰপিছত মোৰ মামী হয় তাৰপিছত একফালৰ পৰা যাম এয়া হৈছে আমাৰ সৰু মামী এবাৰ থিয় দিলে ভাল এয়া কইনাৰ বৌ হয় মোৰ সৰু মামী তাৰপিছত এতিয়া যাম এয়া মোৰ দেউতা কাৰণে পৰিচয়টো দিবলৈ এতিয়া উপস্থিত নাই যি কাৰণে আমি তাৰপিছত মহাৰ ওচৰলৈ গ'লো এয়া মহা কৃষ্ণাৰ মহা তাৰপিছত মহাবহ এয়া মাহী কৃষ্ণাৰ মাহী নমস্কাৰ তাৰপিছত দুধনৈৰ মাহী ক'ত গ'ল কোনফালে এইয়া দুধনৈৰ মাহী এয়া মহা আমাৰ আগিয়া মালাধাৰ ধন্যবাদ নমস্কাৰ তাৰপিছত মহাৰ মাহী আগত যা এয়া মাহী নমস্কাৰ ভাল কৰি লওক মাহী নমস্কাৰ এয়া মালাধৰাৰ মাহী তাৰপিছতে আছে আৰু এয়া বৰদামালৰ মাহী মহা নাই তাৰপিছত আৰু কোন আছে এয়া আমাৰ অজয় মহা মুকেশ ইন কৰি যা গেঞ্জি ইন কৰ মহা বহুত খুশি হৈ আছে মানে মহাৰ নতুন বন্ধু আহিব সেইকাৰণে মহা কয় দে ভাল হ'ল আমি দুয়োজনে অস তাৰপিছত আছে এয়া আমাৰ এই মহাৰ ঠিক আছে ইয়াৰ পিছত আৰু কোনফালে আছে ঠিক আছে এতিয়া এয়া আগত আহা নমস্কাৰ সকলোকে আৰু এয়া দৰাৰ ইমান মানুহৰ মাজত কনফিউজ আহিছে কোন নহয় কৈ দিয়া ধন্যবাদ পৰিচয়টো দিছে ভাল লাগিছে তাৰপিছত আৰু মানে কি কৈ আছে ভাইটি ক'ত গ'ল ডাঙৰ মামাৰ ডাঙৰ ল'ৰা তাৰপিছত কইনাৰ হ'ল ভতিজা নমস্কাৰ মোৰ দিগন্ত ৰভা ঠিক আছে
তাৰপিছত আছে এই বাইদেউসকল এয়া এই একফালৰ পৰা দিম ওলট পালট কৰি দিলেও বেয়া নাপাব এয়া হৈছে কইনাৰ ডাঙৰ ভাতিজী আমাৰ মানে কি কয় বংশৰ ডাঙৰ বাইদেউ নমস্কাৰ তাৰপিছত তাৰপিছত ভিনিতক দেখুৱাই আছো আমি ভিনি বহুত বহুত নিপতাজ একদম মহাৰ কি কয় ভিনিৰ পৰিচয়টো বেছি ভাল লাগিছে তাৰপিছতে এয়া আমাৰ নমস্কাৰ মোৰ নাম সাগৰজ্যোতি ৰাভা ধন্যবাদ সাগৰজ্যোতি ৰাভা কইনাৰ ভাগিন এতিয়া আহিছো আমাৰ নাচনীবিলাকৰ ওচৰলৈ নিজৰ নিজৰ পৰিচয়টো দি দিবা আমাৰ এই ডাঙৰ ভণ্টি নমস্কাৰ মই অভিনীতা ৰাভা পোনপ্ৰথমে মই মাহী আৰু মহাক এই ৰিং চেৰিমনিৰ কাৰণে শুভেচ্ছা জনালোঁ আৰু এইজনী সৰু ভণ্টি কৃষ্ণা নমস্কাৰ মোৰ নাম পম্পী ৰাভা আৰু এইজনী হৈছে নমস্কাৰ মোৰ নাম প্ৰীতি ৰাভা ভাগিনী আৰু আছে উদীপ্ত ক'ত গ'ল উদীপ্ত এইফালে আহা উদীপ্ত ৰাভা আমাৰ সৰু মামাৰ ল'ৰা আৰু কইনাৰ হ'ল ভতিজা উদীপ্ত ৰাভা তাৰপিছত আছে আমাৰ নমস্কাৰ মোৰ নাম মনালিছা ৰাভা এয়া হৈছে কইনাৰ ভাগিনী লিচা কইনা নমস্কাৰ মোৰ নাম লিচা ৰাভা আমাৰ বাইদেউৰ ছোৱালী তাৰপিছত আছে এজনী আৰু ভাতিজী দি আছো এয়া আমাৰ সৰু মামাৰ ছোৱালী কৃষ্ণা ৰাভা কৃষ্ণা এবাৰ থিয় দিম নমস্কাৰ এটা লৈ এয়া হৈছে আমাৰ সৰু মামাৰ ছোৱালী বহা তাৰপিছত আছে আমাৰ এই ঘৰৰ সৰু ভাইটি এয়া ৰিপন পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী ৰিপন ৰাভা আৰু আজি মহা বিশেষকৈ মহাক কৈছো মহা এয়া আমাৰ ভাইটিৰ আজি বাৰ্থডেৰ মানে কি কয় শুভেচ্ছা এটা দি যাব মহা ভতিজা সৰু ভতিজা তেওঁৰ আজি জন্মদিন তেওঁৰ জন্মদিন শুভ হওক আৰু আগন্তুক দিনবিলাকত যাতে তেওঁৰ শুভ হয় সেইটো আমি কামনা কৰিছোঁ মহালয় বহুত বহুত ধন্যবাদ হৈ গ'ল নেকি আৰেকবাৰ কৰিব ইফালে কৰিব ইফালে কৰিব এক মিনিট এতিয়া উঠাই কিনে ডাঙৰ নহ'লে আজি যে কৈছে পাছত নিদিলে ভাল হ'ব নেকি ফেন 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 ফেনখন অফ কৰি দিলে ভাল হ'ব নেকি হৈ গৈছে কি হ'ল অফ কৰি দিয়কচোন ইমিগেল মনালিছা ভগৱান অকল কাটিলে নহ'ব নেকি খাব লাগিব
মাহী বঢ়িয়া মহাভাগ্য চপাইছে বাইদেউ যিমান দিয়ে আৰু চ' আমাৰ ৰিং চেৰিমনিৰ ৰিচুৱেল অলমষ্ট কমপ্লিট। এতিয়া অকণমান ৰাভা ডান্স দিব লাগে বোলে। চ' আমি তিনিওজনী এটা ডান্স দি দিলোঁ আৰু অকণমান। আমি নাচনি নহয় দেই, এনেই অকণমান ট্ৰাই কৰিছোঁ স্পেচিয়েলি ফৰ মাহী। চ' কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু অকণমান লাইক চাইক কৰি দিব আৰু যাতে আগন্তুক দিনবোৰত আৰু মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকক। চ' চাই যাওক। এতিয়া এয়া আকৌ আমাৰ ৰীলৰ প্ৰস্তুতি। বহুত কষ্ট হৈ গ'ল। এতিয়া হ'ল পেট পূজা। এই ভগৱান কি বাদ দিল আমাৰ খাওয়া দাওয়া হৈ গ'ল, ডান্স হৈ গ'ল ফাইনেলি। এতিয়া আমি এই ব্লগটো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু কোনে কোনে এই ব্লগটো চাই ভাল পাইছে জনাব আৰু কিবা লাইক শ্বেয়াৰ কমেণ্ট চবে কৰিব কৈ দিব। অলছ' ছাবস্ক্ৰাইব গোটেইখিনি কৰিব, শ্বেয়াৰো কৰিব। বাই বাই গাইজ। বাই বাই।